নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰিষ্টাৰ্ট একাডেমি চেনেলৰ অন্য এটি নতুন ভিডিঅলৈ আজিৰ এই ভিডিঅটোত টোটাল 20 কোৱেশ্চন আমি আলোচনা কৰিম কোৱেশ্চনসমূহ আগন্তুক এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে ভালদৰে চাব আৰু কোৱেশ্চনসমূহ আনসাৰ দিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ ৰিভিজনটো ভাল হৈ থাকে আৰু যদি কিবা ভুল দেখে তেনে আঙুলিয়াই দিব সেইখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম এতিয়া বলকচোন আজিৰ আমি কোৱেশ্চনসমূহ আলোচনা কৰো আজিৰ এই সিৰিজটোৰ প্ৰথম কোৱেশ্চনটো হৈছে Who is the famous writer of the politics? অর্থাৎ the politics গ্রন্থৰ সাহিত্যিক কোন অপশন এ দিয়া আছে প্লেটো বি দিয়া আছে এৰিষ্টটল সি দিয়া আছে গুলিক ডি মেকিয়াভেলি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি আহক নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি দিয়া আছে When did India join the United Nations as a member state? অর্থাৎ ভাৰতে কেতিয়া ৰাষ্ট্ৰসংঘত সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি অপশন সি আহক নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো দিয়া আছে First of all, who considered politics as a separate subject of study? অর্থাৎ কি কৈছে কোৱেশ্চনটোত যে প্ৰথমতে ৰাজনীতিক কোনে অধ্যয়নৰ এক খুকিয়া বিষয় হিচাপে গণ্য কৰিছিল অপশন এ দিয়া আছে আব্ৰাহাম লিংকন বি দিয়া আছে নান অফ দি এবভ সি দিয়া আছে এৰিষ্টটল ডি দিয়া আছে প্লেটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি এৰিষ্টটলে প্ৰথমতে ৰাজনীতিক অধ্যয়নৰ এক খুকিয়া বিষয় হিচাপে গণ্য কৰিছিল আহক নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চন দিয়া আছে হু এডমিনিষ্ট্ৰেট দ্য প্ৰেচিডেন্সিয়েল ওথ অফ অফিচ অৰ্থাৎ ৰাষ্ট্ৰপতিৰ শপত কোনে প্ৰদান কৰে অপশন এ দিয়া আছে দ্য প্ৰাইম মিনিষ্টাৰ বি দিয়া আছে দ্য স্পিকাৰ অফ দ্য লোকসভা চি দিয়া আছে দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট ডি দিয়া আছে দ্য ভাইচ প্ৰেচিডেণ্ট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন চি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন চি ৰাষ্ট্ৰপতিৰ শপত কোনে প্ৰদান কৰে দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ শপত প্ৰদান কৰে আহক নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো দিয়া আছে ইংলেণ্ডৰ সংবিধান অপশন দুটা দিয়া আছে আনৰিটেন এণ্ড ৰিটেন অৰ্থাৎ ইংলেণ্ডৰ সংবিধানখন লিখিত নে অলিখিত সংবিধান এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশন এ অলিখিত সংবিধান ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধানখন আৰু কমেণ্ট কৰি জনাবচোন আমাৰ ভাৰতৰ সংবিধানখন ইণ্ডিয়াৰ সংবিধানখন লিখিত নে অলিখিত আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ষ্টেট গভৰ্ণৰ আৰ এপইণ্টেড বাই অৰ্থাৎ ৰাজ্যপালক কাৰ দ্বাৰা নিযুক্তি দিয়া হয় অপশন এ দিয়া আছে চিফ মিনিষ্টাৰ বি দিয়া আছে প্ৰাইম মিনিষ্টাৰ চি দিয়া আছে চিফ জাষ্টিছ অফ হাইকোৰ্ট ডি দিয়া আছে প্ৰেচিডেণ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যপালক প্ৰেচিডেণ্টৰ দ্বাৰা নিযুক্তি দিয়া হয় অৰ্থাৎ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া হয় নেক্সট কুৱেশ্যন দিয়া আছে চাইনা suddenly invade in India অৰ্থাৎ হঠাতে চীনে ভাৰত আক্ৰমণ কেতিয়া কৰিছিল অপশন এ দিয়া আছে ইন ছেপ্টেম্বৰ 1962 বি দিয়া আছে ইন নৱেম্বৰ 1962 চি দিয়া আছে ইন অক্টোবৰ 1962 এণ্ড ডি দিয়া আছে ইন আগষ্ট 1962 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইন অক্টোবৰ 1962
আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে when do the fundamental duties of the constitution of the acquire the status of constitutional law অৰ্থাৎ ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যই কেতিয়া সাংবিধানিক আইনৰ মৰ্যাদা লাভ কৰে অপশ্যন এ দিয়া আছে 18 ডিচেম্বৰ 1978 বি দিয়া আছে 18 ডিচেম্বৰ 1977 চি দিয়া আছে 18 ডিচেম্বৰ 1976 ডি দিয়া আছে 18 ডিচেম্বৰ 1975 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 18 ডিচেম্বৰ 1976 অৰ্থাৎ ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যই কেতিয়া সাংবিধানিক আইনৰ মৰ্যাদা লাভ কৰে 18 ডিচেম্বৰ 1976 নেক্সট কুৱেশ্যন দিয়া আছে নাম্বাৰ অফ সাবজেক্ট ইন দ্য 11th শিডিউল অফ দ্য কনষ্টিটিউশ্যন হাউ মাছ অৰ্থাৎ সংবিধানৰ একাদশ অনুসূচীত থকা বিষয়ৰ সংখ্যা কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ সংবিধানৰ একাদশ অনুসূচীত 29টা বিষয় সন্নিৱিষ্ট আছে নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি টাইপছ অফ দ্য বাজেট ছিষ্টেম আৰ দেয়াৰ ইন ইণ্ডিয়া এট প্ৰেজেণ্ট অৰ্থাৎ বৰ্তমান ভাৰতত কিমান ধৰণৰ বাজেট ব্যৱস্থা আছে অৰ্থাৎ বৰ্তমান ভাৰতত যি বাজেট ব্যৱস্থা আছে এটো কিমান ধৰণৰ আছে ইয়াৰ অপশ্যন এ দিয়া আছে there are 1 types বি দিয়া আছে there are 3 types চি দিয়া আছে there are 2 types ডি দিয়া আছে there are 4 types ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি there are 3 types ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3 type অৰ্থাৎ বৰ্তমানৰ ভাৰতত যি বাজেট ব্যৱস্থা আছে এটো তিনি ধৰণৰ আছে আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট ষ্টেট টু ৰেটিফাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট GST বিল কি সুধিছে যে কেন্দ্ৰীয় চৰকাৰৰ GST বিলত অনুমোদন দিয়া প্ৰথমখন ৰাজ্য কি এই কুৱেশ্যনটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এটা আপোনালোকে ষ্টাৰ মাৰ্ক লগাব এটো অহাৰ চান্স থাকে GSTৰ পৰা গতিকে এই কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব মই ডাইৰেক্ট কৰিছোঁ অপশ্যন পঢ়ি অপশ্যন বি নেক্সট কুৱেশ্যন দিয়া আছে when was the communal movement from অৰ্থাৎ সাম্প্ৰদায়িক আন্দোলন কেতিয়া গঠন হৈছিল অপশ্যন এ দিয়া আছে ইন 1961 বি দিয়া আছে 1965 চি দিয়া আছে 1991 ডি দিয়া আছে 1960 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1961 অৰ্থাৎ সাম্প্ৰদায়িক আন্দোলন কেতিয়া গঠন হৈছিল 1961 চনত আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য এক্সিকিউটিভ হেড অফ দ্য ইণ্ডিয়ান ইউনিয়ন অৰ্থাৎ ভাৰতীয় সংঘৰ কাৰ্যবাহী মুৰব্বী কোন অপশ্যন এ দিয়া আছে প্ৰাইম মিনিষ্টাৰ বি দিয়া আছে চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট চি দিয়া আছে স্পীকাৰ অফ লোকসভা ডি দিয়া আছে প্ৰেচিডেণ্ট অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ প্ৰেচিডেণ্ট ভাৰতীয় সংঘৰ কাৰ্যবাহী মুৰব্বী কোন ভাৰতৰ ৰাষ্ট্ৰপতি আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি আৰ দ্য পাৰ্মানেণ্ট মেম্বাৰ অফ দ্য ইউনিয়ন ছিকিউৰিটি কাউন্সিল কি সুধিছে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 5 people অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান 5 জন নেক্সট কুৱেশ্যন দিয়া আছে when was the ভাৰতীয় জনসংঘ ফৰ্ম অৰ্থাৎ কি কৈছে যে ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন এ দিয়া আছে 1950 বি দিয়া আছে 1952 চি দিয়া আছে 1951 ডি দিয়া আছে 1990 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1951 অৰ্থাৎ 1951 চনত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা হৈছিল আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হু হোল্ড সভাৰেন পাৱাৰ ইন এ ডেমক্ৰেচি অৰ্থাৎ কি কৈছে গণতন্ত্ৰত কাৰ সাৰ্বভৌম ক্ষমতা আছে অপশ্যন এ দিয়া আছে দ্য পিপল
বি দিয়া আছে পাৰ্লিয়ামেণ্ট, চি দিয়া আছে দ্য প্ৰাইম মিনিষ্টাৰ, ডি দিয়া আছে প্ৰেছিডেণ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ দ্য পিপল, জনসাধাৰণৰ। গণতন্ত্ৰত কাৰ সাৰ্বভৌম ক্ষমতা আছে? জনসাধাৰণৰ ক্ষমতা আছে। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাণ্ট্ৰি কনষ্টিটিউশ্যন ৱাজ ফ'ল'ড ইন দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট প্ৰচেছ অফ ইণ্ডিয়া। অৰ্থাৎ ভাৰতৰ সংবিধান সংশোধনী প্ৰক্ৰিয়াত কোনখন দেশৰ সংবিধান মানি চলা হয়? অপশ্যন এ দিয়া আছে ইংলেণ্ড, বি দিয়া আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা, চি দিয়া আছে চাইনা এণ্ড ডি দিয়া আছে চাউথ আফ্ৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চাউথ আফ্ৰিকা। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে হাউ মেনি চিডিউল আৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এট প্ৰেজেণ্ট। অৰ্থাৎ বৰ্তমান ভাৰতৰ সংবিধানত কিমান সূচী আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ বৰ্তমান ভাৰতৰ সংবিধানত 12টা সূচী আছে, অৰ্থাৎ 12 চিডিউলছ। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ এ 1000 লেকছ। কোনখন দেশক হাজাৰ হ্ৰদ ভূমি বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফিনলেণ্ড, অৰ্থাৎ অপশ্যন ডি, ফিনলেণ্ডক হাজাৰ হ্ৰদৰ ভূমি বুলি জনা যায়। আহক নেক্সট কুৱেশ্যনটো চাওঁ। আজিৰ এই ছিৰিজটোৰ অন্তিমটো কুৱেশ্যন হ'ল হুৱেৰ ইজ দ্য চিটি অফ লথাল অফ দ্য ইণ্ডাছ চিভিলাইজেশ্যন লোকেটেড। অৰ্থাৎ সিন্ধু সভ্যতাৰ চহৰ লথাল ক'ত অৱস্থিত? এই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব, এইটো আপোনালোকলৈ থাকিল। ইয়াৰ উত্তৰ মই আগন্তুক ভিডিঅ'ত জনাই দিম। যদি ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ। জয় অসম।